যোৱাকালি মই চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বান পৰিস্থিতি বুজ ল'বলৈ গৈছিলোঁ। আজি মই গোলাঘাটৰ কেইটামান বান ক্ষতিগ্ৰস্ত শিবিৰ পৰিদৰ্শন কৰিছোঁ। ৰাজ্যৰ যথেষ্ট কষ্ট হৈছে আৰু বিশেষকৈ খেতি পথাৰ, গৰু ছাগলী আৰু তাৰ লগতে পঢ়া শুনাৰ কাগজ, চাৰ্টিফিকেট বহুতবিলাক ক্ষতিগ্ৰস্ত হৈছে। আমি চৰকাৰৰ পৰা চেষ্টা কৰিম যে ৰাইজক কেনেকৈ সহায় কৰিব পাৰোঁ। খন্তেক আগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াই মোক ফোন কৰিছিল। তেখেতে কেন্দ্ৰীয় চৰকাৰৰ দল এটাক আজি বা কালিৰ ভিতৰত পঠোৱাৰ বাবেও মোক আশ্বাস দিছে। আমাৰ ইণ্টাৰ মিনিষ্ট্ৰিয়েল টীম বুলি কয়, গোটেইকেইটা ডিপাৰ্টমেণ্টৰ অফিচাৰ তাত থাকে। তেওঁলোকেও এছেছ কৰিব যে কিমান ক্ষতিগ্ৰস্ত হৈছে আৰু আমি চৰকাৰৰ পৰা যিমান পাৰোঁ ক্ষতিগ্ৰস্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি চেষ্টা কৰিম আৰু সেইটোৱে আমাৰ প্ৰচেষ্টা। ছাৰ, ৰেলৱে যিখন ব্ৰিজ এখনৰ কথা কৈছে ইতিমধ্যে বাইদেউ মৃদুল দত্ত ডাঙৰীয়াই কৈছে যে ব্ৰিজখন সৰু হোৱাৰ কাৰণে পানীটো ওলাব পৰা নাই। বিষয়টো মই ৰেলৰ লগত টেক আপ কৰিম।